হাই যেহেতু গৰমৰ সিজন আৰু গৰমত কিমান যে ঘাম ওলাই হয়নে আৰু এই মুখৰ অৱস্থা দেখিছেনে এয়া ঘামি মুখ কেনেকুৱা হৈ গৈছে তো বলকচোন মই গৰমত মোৰ মুখখনৰ কেনেদৰে যত্ন লওঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বলক ইমান গৰম প্ৰথমতে চুলিখিনি বান্ধি লৈ লওঁ ইমান ঘামিছে দেখিছেনে এয়া ঘামি এয়া চুলিখিনি প্ৰথমতে বান্ধি লৈছোঁ আৰু এতিয়া গৰমৰ দিনত মোৰ মুখখনৰ কেনেদৰে যত্ন লওঁ আজি আপোনালোকক দেখুৱাম বলকচোন প্ৰথমতে এটা কাঁচৰ বাউল লৈছোঁ তাৰপিছত এয়া ফ্ৰিজৰ পানী তাৰপিছত এয়া বৰফৰ টুকুৰা কেইটামান লওঁ আৰু এতিয়া প্ৰভুৰ নাম লৈ মুখখন ইয়াত ডুবকি মাৰি দি ইমান ৰিলেক্স পাইছোঁ বাপৰে গৰমতে মুখখন ইমান জ্বলা বুৰা লাগি গৈছিল এতিয়াহে ৰিলেক্স পাই গৈছোঁ আৰু এইটো পদ্ধতিৰে আপোনালোকৰ গৰমৰ দিনত ৰিলেক্স পাব পাৰে এইটো পদ্ধতি অৱলম্বন কৰি তো আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ যিহেতু আপোনালোকেও ট্ৰাই কৰি চাব এনেদৰে গৰমৰ দিনত এনেকৈ ঠাণ্ডা পানীত মুখখন ধুই ল'ব পুৰা ফ্ৰেছ অনুভৱ পাই যাব আৰু তেনেহ'লে এতিয়া ভিডিঅ'টোৰ পৰা বিদায় লওঁ বাই বাই